নমস্কাৰ মই অনিৰ্বাণ আপোনালোকে চাই আছে দেশ দুনিয়া খালিস্তান সমৰ্থকৰ প্ৰভাৱ কমিছে কানাডা চৰকাৰত মাৰ্ক কাৰ্নি চৰকাৰত নাই খালিস্তানী বিদ্ৰোহীৰ প্ৰভাৱ আৰু ইয়াৰ লগে লগে ভাৰত আৰু কানাডাৰ মাজৰ সম্পৰ্কৰ তিক্ততা এতিয়া অৱসানৰ দিশে আগবাঢ়িছে দুয়োখন দেশে বিচাৰে বুজাবুজি আৰু সহযোগিতা মাৰ্ক কাৰ্নি দেশখনৰ পুনৰ প্ৰধানমন্ত্ৰী হোৱাৰ পাছতে তেনে এক পৰিৱেশ এতিয়া গঢ় লৈছে তেনে এটা সময়তে আৰম্ভ হৈছে দুয়োখন দেশৰ মাজৰ বৈদেশিক মন্ত্ৰী পৰ্যায়ৰ যোগাযোগ ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে কানাডাৰ বৈদেশিক মন্ত্ৰী অনিতা আনন্দৰ সৈতে টেলিফোনিক যোগাযোগ কৰিছে দেওবাৰৰ মাজনিশাৰ এই ফোন কলটো মাৰ্ক কাৰ্নি কানাডাৰ প্ৰধানমন্ত্ৰী হোৱাৰ পাছত অটোৱা আৰু নতুন দিল্লীৰ মাজত হোৱা আটাইতকৈ গুৰুত্বপূৰ্ণ কূটনৈতিক যোগাযোগ হিচাপে বিবেচিত হৈছে এই যোগাযোগ সন্দৰ্ভত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কৈছে যে তেওঁ কানাডাৰ নৱনিযুক্ত বৈদেশিক মন্ত্ৰী অনিতা আনন্দৰ সৈতে ভাৰত কানাডাৰ সম্পৰ্কৰ সম্ভাৱনাৰ বিষয়ে আলোচনা কৰিছিল আৰু লগতে তেওঁৰ কাৰ্যকালৰ সফলতা কামনা কৰিছে ইপিনে কানাডাৰ বিদেশ মন্ত্ৰী অনিতা আনন্দে ছ'চিয়েল মিডিয়া প্লেটফৰ্মত কৈছে যে তেওঁ কানাডা ভাৰতৰ সম্পৰ্ক শক্তিশালী কৰিবলৈ অৰ্থনৈতিক সহযোগিতা সুদৃঢ় কৰিবলৈ আৰু দুয়োখন দেশৰ অগ্ৰাধিকাৰসমূহ বুজাপৰাৰে আগবঢ়াই নিবলৈ আগ্ৰহী উল্লেখযোগ্য যে অনিতা আনন্দ ভাৰতীয় মূলৰ আৰু তেওঁৰ পিতৃ মাতৃ ভাৰতৰ পৰা গৈছিল এইখিনিতে এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ 2023 চনৰ জুন মাহত ব্ৰিটিছ কলম্বিয়াৰ ছাৰেৰ এটা গুৰুদ্বাৰৰ বাহিৰত এজন খালিস্তানী নেতা হৰদীপ সিং নিজ্জাৰক হত্যা কৰা হৈছিল হৰদীপ সিং নিজ্জাৰ এজন কানাডাৰ নাগৰিক আৰু এই ঘটনাৰ পাছতেই তেতিয়াৰ কানাডাৰ ট্ৰুডো চৰকাৰে এই হত্যাকাণ্ডত ভাৰতীয় এজেণ্ট জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছিল ইয়াৰ পাছতেই ভাৰত আৰু কানাডাৰ সম্পৰ্কত অৱনতি ঘটিছিল ভাৰতৰ বাহিৰত শিখ সম্প্ৰদায়ৰ সৰ্ববৃহৎ বাসস্থান হৈছে কানাডা তাত খালিস্তান সমৰ্থকো যথেষ্ট আছে ভাৰতীয় ভূখণ্ডৰ পৰা পৃথক হৈ শিখসকলৰ বাবে এখন স্বাধীন ৰাষ্ট্ৰৰ দাবীত চলাই অহা একাংশ শিখ সম্প্ৰদায়ৰ লোকৰ এক বিচ্ছিন্নতাবাদী আন্দোলন হৈছে এই খালিস্তানৰ দাবীৰে হোৱা আন্দোলন কানাডাই ভাৰতৰ বিৰুদ্ধে হৰদীপ সিং নিজ্জাৰক হত্যা কৰাৰ ষড়যন্ত্ৰ কৰাৰ লগতে আন্দোলনৰ সৈতে জড়িত থকা আন শিখ কৰ্মীক লক্ষ্য কৰি লোৱাৰ অভিযোগ উত্থাপন কৰিছিল ভাৰতে বাৰে বাৰে সেই অভিযোগ নাকচ কৰি আহিছে এই অভিযোগে দুয়োখন দেশৰ কূটনৈতিক সম্পৰ্ক তিক্ত কৰি তুলিছিল ইয়াৰ ফলশ্ৰুতিত বিগত বৰ্ষত দুয়োখন দেশে উভয় দেশৰ কেইবাজনো শীৰ্ষ কূটনীতিকক বহিষ্কাৰ কৰিছিল 1947 চনত ভাৰতে স্বাধীনতা লাভৰ পাছৰে পৰাই খালিস্তানৰ বিদ্ৰোহ আৰম্ভ হৈছিল আৰু প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ হত্যা যাত্ৰীবাহী জেট বিমানত বোমা বিস্ফোৰণৰ দৰে ঘটনাত এই বিদ্ৰোহক দোষাৰোপ কৰা হয় এই বিষয়টো ভাৰত আৰু শিখ সম্প্ৰদায়ৰ বৃহৎ সংখ্যক লোক থকা বহুকেইখন পশ্চিমীয়া দেশৰ মাজত এক তিক্ত বিষয় হিচাপে পৰিগণিত হৈছিল ভাৰতে বিশ্বৰ বিভিন্ন দেশক খালিস্তান আন্দোলনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাই আহিছে ভাৰতত ইয়াক সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে আৰু ইয়াৰ নেতাসকলৰ বিৰুদ্ধে সন্ত্ৰাসবাদৰ অভিযোগ উত্থাপন হৈছে এতিয়া বিশেষ কথাটো হ'ল অহা মাহত কানাডাই আয়োজন কৰিব G7 সন্মিলন ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতি বছৰে এই সন্মিলনত অবিৰতভাৱে অংশগ্ৰহণ কৰি আছে কিন্তু এইবাৰ প্ৰধানমন্ত্ৰী মোদীক কানাডালৈ নিমন্ত্ৰণ কৰা হৈছে নে নাই সেই তথ্য এতিয়ালৈ প্ৰকাশ পোৱা নাই ভাৰতে এই সময়ত অৱশ্যে কানাডাৰ সৈতে সম্পৰ্ক ভাল হোৱাটো বিচাৰিছে ভাৰতে আশা কৰিছে যে পূৰ্বৰ প্ৰধানমন্ত্ৰী ট্ৰুডোৰ ঠাইত মাৰ্ক কাৰ্নিয়ে প্ৰধানমন্ত্ৰীৰ দায়িত্ব লোৱাৰ লগে লগে কানাডাৰ বৈদেশিক নীতিত উগ্ৰ শিখ উপাদানৰ প্ৰভাৱ কমি যাব ট্ৰুডোৰ পূৰ্বৰ কাৰ্যকাল খালিস্তানৰ সমৰ্থক নেতা জগমিত সিঙৰ নেশ্যনেল ডেমক্ৰেটিক পাৰ্টিৰ সমৰ্থনৰ ওপৰত নিৰ্ভৰশীল আছিল কিন্তু এইবাৰ নিৰ্বাচনত পৰাজিত হয় জগমিত সিং আৰু তেওঁৰ দলৰ নেতৃত্ব তেওঁ ত্যাগ কৰে আৰু চৰকাৰ চলাবলৈ এতিয়া নেশ্যনেল ডেমক্ৰেটিক পাৰ্টিৰ ওপৰত নিৰ্ভৰশীল নহয় মাৰ্ক কাৰ্নি চৰকাৰ এতিয়া প্ৰশ্ন হয় কানাডা আৰু ভাৰতৰ মাজৰ সুসম্পৰ্ক কিয় প্ৰয়োজনীয় 2023 চনত দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক বাণিজ্য 13.49 বিলিয়ন কানাডিয়ান যেটো ভাৰতীয় হিচাপত 83 কোটি টকা কিন্তু কূটনৈতিক স্থবিৰতাৰ পাছত কানাডা আৰু ভাৰতৰ মাজত হোৱা সৰ্বাংগীন অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি CEPA স্থবিৰ হৈ পৰে আৰু সম্পৰ্ক উন্নত হোৱাৰ পাছত চুক্তিখন পুনৰ কাৰ্যকাৰী হোৱাটো ভাৰতে বিচাৰিব
বৃহৎ সংখ্যক ভাৰতীয় ছাত্ৰ ছাত্ৰী কানাডালৈ পঢ়া শুনা কৰিবলৈ যায় প্ৰায় 4,27,000 ভাৰতীয় ছাত্ৰ ছাত্ৰী কানাডাত বসবাস কৰে কিন্তু সম্পৰ্কৰ উত্তেজনাৰ মাজতে 2024 চনত কানাডাত নামভৰ্তি কৰিব বিচৰা ভাৰতীয় ছাত্ৰ ছাত্ৰীৰ সংখ্যা 40% হ্ৰাস পাইছিল এতিয়া কাৰ্ণীৰ নেতৃত্বত ভাৰতে ছাত্ৰ ছাত্ৰী আৰু পেছাদাৰীসকলৰ বাবে অধিক সুযোগৰ আশা কৰিব পাৰে গতিকে এনে পৰিস্থিতিত দুয়োখন দেশে এতিয়া সম্পৰ্ক অহা বাধাবোৰ আঁতৰাব বিচাৰিছে গতিকে দুয়োখন দেশৰ বৈদেশিক মন্ত্ৰী পৰ্যায়ৰ বৈঠকৰ পাছত ইয়াক ধনাত্মক দিশ ল'ব বুলি আশা কৰা হৈছে ধন্যবাদ